सरता शशाङ्करा कुमालासु निश्वासु स्वसत्ता পৌৰাণিক আখ্যান মতে ধৰিত্ৰী দেৱীয়ে পৃথিৱীত হোৱা অন্যায় অধৰ্মৰ পৰা পৰিত্ৰাণ পাবলৈ ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ কাষ চাপিছিল। কিন্তু ব্ৰহ্মা, বিষ্ণু আৰু শিৱই সেই সমস্যাৰ সমাধান কৰিব নোৱাৰাত স্বয়ং গোলোকত থকা শ্ৰীকৃষ্ণৰ কাষ চাপিছিল ধৰিত্ৰী দেৱীয়ে। মৰ্ত্যবাসীৰ দোষমোচনৰ বাবে শ্ৰীকৃষ্ণই ধৰিত্ৰী দেৱীক প্ৰতিশ্ৰুতি দিলে। কৃষ্ণৰ প্ৰতিশ্ৰুতি শুনি গোলোকৰ গোপীগণে ব্যথিত হোৱাত শ্ৰীকৃষ্ণই গোপীসকলেই যে মৰ্ত্যৰ লীলাৰ তেওঁৰ সংগী হ'ব সেই কথাৰে গোপীসকলক বুজনি দিছিল। আৰু সেই গোপীসকলেই দ্বাপৰ যুগত শ্ৰীকৃষ্ণৰ সংগীৰূপে গোপী হৈ জন্ম লভিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৰু মাধৱদেৱৰ সৃষ্টি সত্ৰীয়া নৃত্য আৰু কীৰ্তন দশম এই ভাগৱত শাস্ত্ৰসমূহৰ পৰা মহাপুৰুষ গুৰুজনে যি অসমীয়া সংস্কৃতিৰ অৱদান দি থৈ গৈছে, সেই অৱদান পৰম্পৰা অক্ষুণ্ণ ৰাখি এই বৈষ্ণৱ সমাজে বা উদাসীন পৰম্পৰা ভকতসকলে আজীৱন কুপিত বৰ্তমানলৈকে এই সত্ৰীয়া নৃত্য প্ৰশিক্ষণ দিয়াৰ উপৰিও ধৰ্ম প্ৰচাৰ কৰা আদি বিভিন্ন সমাজ সংগঠন সমাজক একত্ৰিত কৰা যি প্ৰয়াস, সেই প্ৰয়াস অতীতৰ পৰা চলি আহিছে আৰু বৰ্তমানো তেনেধৰণে কৰি আহিছে। ৰাস হৈছে লীলা, সেই ভগৱানৰ যি লীলা, সেই লীলাসমূহ আমি গুণানুকীৰ্তনহে কৰোঁ। আমি পৰিৱেশন কৰি তেখেতৰ গুণানুকীৰ্তন কৰোঁ। তেখেতৰ গুণানুকীৰ্তন কৰিলে তেখেতে সন্তোষ পায় আৰু সেই শ্ৰদ্ধাৰে আমি এই ৰাস ক্ৰমান্বয়ে বৰ্তমানলৈকে আমি শ্ৰদ্ধাপ্ৰীতিৰে আমি পালন কৰি আহিছোঁ। ৰাসলীলাত কৃষ্ণই পৰিৱেশন কৰা নৃত্যৰ মাজত সৃষ্টিকৰ্তাৰ পুৰুষসত্তা আৰু গোপীগণৰ মাজত প্ৰকৃতিৰূপী নাৰী সত্তাক দেখা যায়। মৰ্ত্যবাসী সেই গোপীসকলেই ভগৱান শ্ৰীকৃষ্ণৰ মুৰলীৰ ধ্বনি শুনি য'ৰে কাম ত'তে পেলাই পতি পুত্ৰ সমন্বিতে সংসাৰ এৰি বৃন্দাবনলৈ ঢাপলি মেলিছিল।
মুৰলীৰ ধ্বনি শুনি কৃষ্ণানুৰাগী যিসকল গোপীয়ে স্বামী দেওৰ আদিৰ দ্বাৰা বাধাপ্ৰাপ্ত হৈ কৃষ্ণৰ কাষলৈ যাব নোৱাৰিলে, তেওঁবিলাকে শ্ৰীকৃষ্ণৰ চৰণ চিন্তি দেহ ত্যাগ কৰিলে। ৰাস উৎসৱ পালন কৰাৰ মূল উদ্দেশ্যটোৱেই হৈছে ভক্তিমাৰ্গ। ভক্তিমাৰ্গ এনেকুৱাই যে জীৱাত্মাৰ লগত পৰমাত্মাৰ মিলন, আৰু এই ভক্তিমাৰ্গৰ শৈলী আজি পৰ্যন্ত সত্ৰসমূহ সৃষ্টি হোৱাৰ পৰা আজিলৈকে ভক্তিমাৰ্গৰ শৈলীৰে নৈমিত্তিক পৰ্ব হিচাপে সত্ৰসমূহে ইয়াক পালন কৰি আহিছে। আৰু এই পালন কৰাৰ পৰিপ্ৰেক্ষিতত অতীজতে ই নামঘৰৰ ই ভক্তিমাৰ্গৰ সম্পদ হৈ আছিলে, কিন্তু বৰ্তমান যুগ ধৰ্মৰ লগত আগবাঢ়ি যাবৰ কাৰণে সত্ৰৰ পৰা ই মঞ্চলে ধাবিত হ'ল, আৰু মঞ্চলে ধাবিত হৈ ইয়াত বিজ্ঞানসন্মতভাৱে তথা পৰিবেশ্য কলাৰূপে এই সত্ৰীয়া সংস্কৃতিসমূহ প্ৰচাৰ প্ৰসাৰ কৰি আছে সত্ৰসমূহৰ যুৱ বৈষ্ণৱসকল তথা সত্ৰাধিকাৰ তথা বৈষ্ণৱ ভক্তসকলে। গতিকে এই যে যি সত্ৰ ভক্তিমাৰ্গৰ সম্পদখিনি যেতিয়া পৰিবেশ্য কলা হিচাপে বাহিৰৰ মঞ্চলৈ গুচি গ'ল, বাহিৰৰ মঞ্চলৈ যোৱাৰ মূলতে হৈছে ইয়াৰ সাজ পোছাক, ৰং বৰণ, আৰু এতিয়া দেখা গৈছে যে বিভিন্ন কলা কৌশল, লাইট মাইককে আদি কৰি বিভিন্ন কলা কৌশলেৰে ৰাইজৰ মনোৰঞ্জনৰ কাৰণে যিটো এই পৰিবেশ্য কলা হিচাপে স্বীকৃতি হৈছে, সেইখিনি এই আধুনিক যুগত দৰ্শকেও ইয়াত বহুত হাজাৰ হাজাৰ মানুহ আহে। গতিকে হাজাৰ হাজাৰ মানুহে এই সত্ৰীয়া ৰাস উৎসৱ তেওঁলোকে খুব আমোদেৰে তেওঁলোকে উপভোগ কৰি যায়। কৃষ্ণৰ মায়াবী লীলা অপাৰ। কৃষ্ণানুৰাগী গোপীগণৰ প্ৰেম ভক্তি পৰীক্ষা কৰিবৰ মানসেৰে গোপীগণক নিজৰ সংসাৰলৈ উভতি যাবলৈ শ্ৰীকৃষ্ণই পৰামৰ্শ দিছিল। কিন্তু গোপীগণে তেওঁৰ কথা শুনি নিজ সংসাৰলৈ উভতি যাবলৈ মান্তি নহ'ল, কাৰণ তেওঁলোকৰ বাবে কৃষ্ণই সৰ্বস্ব। Bayang bihatum navakanja lusana ra swanenate muhati manasa bhrisham तेजस्वमा माधव नमः कृपा कुरु मे
গোপীসকলৰ একান্ত ভকতি দেখি আনন্দিত হৈ কৃষ্ণই গোপীসকলৰ সৈতে নৃত্য কৰিবলৈ ধৰিলে। পিছে স্বয়ং শ্ৰীকৃষ্ণক নিচেই কাষতে পাই লাহে লাহে গোপীগণৰ মনত অহংকাৰভাৱে ঠাই ল'লে। গৰ্বত উফন্দি থকা গোপীগণে কৃষ্ণক লাহে লাহে অৱহেলা কৰিব ধৰিলে। কৃষ্ণই গোপীৰ কাষ চাপিলেও কৃষ্ণক তেওঁলোকে অৱজ্ঞা কৰা হ'ল। কৃষ্ণই গোপীৰ এনে গৰ্বিত ভাৱ সহিব নোৱাৰি তেওঁলোকৰ অন্তৰ পৰিশুদ্ধ কৰিবলৈ ৰাধাৰ সতে তাৰ পৰা অন্তৰ্ধান হ'ল। পৰমাত্মাৰ অন্তৰ্ধানত হঠাতে চৌদিশে অন্ধকাৰে আৱৰি ধৰিলে। পৰমাত্মাৰ অন্তৰ্ধানত নিষ্ক্ৰিয় হৈ পৰা জীৱাত্মা ত্ৰাসিত হৈ চিঞৰিবলৈ ধৰিলে। চৌদিশে কৃষ্ণক বিচাৰি গোপীগণে কান্দিব ধৰিলে। গোপীগণৰ এনে অৱস্থা দেখি কৃষ্ণৰ পুনৰ আবিৰ্ভাৱ হ'ল। কৃষ্ণক দেখি গোপীসকলৰ ইন্দ্ৰিয়লৈ যেন প্ৰাণ উভতি আহিল। ভক্তৰ এনে অৱস্থা দেখি কৃষ্ণই পৰম সন্তোষেৰে তেওঁলোকৰ চকুলো মুচি দিলে। গোপীগণক আনন্দ দিবলৈ মোহন বাংশীৰ সুৰ জুৰি মহাৰাস লীলাৰ বাবে গোপীগণক আহ্বান জনালে। শ্ৰীকৃষ্ণৰ মায়াবী লীলা অপাৰ। এইবাৰ বিভৎস ৰূপৰ মায়াৰে কাম ভাৱনাৰ প্ৰতীকৰূপে শংখচূড়ৰ প্ৰৱেশ ঘটিল। শংখচূড়ে গোপীগণৰ মাজৰ পৰা এগৰাকী গোপীক হৰণ কৰি লৈ যোৱাত কৃষ্ণই গৰজি উঠিল। শংখচূড়ৰ এনে অপকৰ্মৰ বাবে কৃষ্ণই শেষত শংখচূড়ক বধ কৰে আৰু গোপীগণক মৰ্যাদাহানি হোৱাৰ পৰা ৰক্ষা কৰে। আজিৰ পৰা 500 বছৰৰ আগত অৰ্থাৎ 1500 শতিকা আমাৰ অসমবাসীৰ কাৰণে সাংস্কৃতিক এক গৌৰৱোজ্জ্বল সেই সোণালী যুগ। আৰু সেই সময়তে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰু মাধৱদেৱ এই দুজনাৰ
চেষ্টাত অসমৰ সত্ৰীয়া সংস্কৃতিয়ে এক বিশেষ স্থান পালে, যিটো সময়ত আজিৰ পৰা 500 বছৰ আগত গুৰুজনাই তেখেতে এই জাতিটোৰ কাৰণে চিন্তা কৰিলে সংস্কৃতিৰ মাধ্যমত কেনেকৈ জাতিটোক আমি পৰিচয় দিব পাৰোঁ, আৰু এই মানসেৰে তেখেতে আৰম্ভ কৰিলে এখনি নাটক, আৰু সেই নাটকখনৰ নামেই হ'ল চিহ্ন যাত্ৰা। চিহ্ন ছবি আৰু যাত্ৰা অভিনয় দুটা কাম গুৰুজনাই একেলগে কৰিছে। পৰৱৰ্তী গুৰুজনাই 6খনকৈ নাটক লিখিলে, আৰু সেই 6খন নাটকৰ ভিতৰত মুখা ব্যৱহাৰ 3খনত সম্পূৰ্ণৰূপে আছে। তাৰে এখন উল্লেখযোগ্য নাটক আমি ক'ব লাগিব, সেইখনেই হ'ল কেলি গোপাল। যি কেলি গোপাল আজি ৰাসৰ এক বিশেষ এখনি নাটক, আৰু সেই কেলি গোপাল নাটকতে তেখেতে মুখাও ব্যৱহাৰ কৰিবলৈ আমাক দেখুৱাই থৈ গ'ল। আৰু সেই কেলিগোপাল নাটকত গুৰুজনাই লিখিছে, শংখচূড় নামে এক যক্ষ কুবেৰৰ অনুচৰ। গতিকে সেই যক্ষৰ ৰূপটো সেই ৰাসত, অৰ্থাৎ সেই ৰাসযাত্ৰা সেই কেলিগোপালত এক বিশেষ। আৰু ৰাসযাত্ৰা উৎসৱ হ'ল আমাৰ অসমবাসীৰ কাৰণে এক বিশেষ, যিহেতু কেলিগোপাল নাট সেয়া হ'ল আমাৰ কৃষ্ণ কথাত একোখন নাটক, আৰু তাৰ আগমুহূৰ্তত যিখিনি কৃষ্ণৰ লীলা প্ৰদৰ্শন হয় শিশু লীলা বুলি কোৱা হয়। আৰু সেই শিশু লীলা অংশতে বহু চৰিত্ৰ মুখাৰ প্ৰদৰ্শনৰ সুবিধা আছে, যিহেতু আপোন মুখখনে প্ৰকাশ কৰিব নোৱাৰা বহু চৰিত্ৰ সেই শিশু লীলা খণ্ডত আছে। আমি প্ৰথমেই ধৰিছোঁ পুতনা, সেই পুতনা ৰূপটো প্ৰদৰ্শন কৰিছিলে। গতিকে সিও এক ৰাসলীলাত মুখাৰ ব্যৱহাৰৰ এয়া হ'ল পুতনা। এয়াও পাঞ্চনী, আৰু তেনেকুৱা পাঞ্চনীসমূহ আছে যে ধেনুকাসুৰ সেই বৃন্দাবন তাল বন ৰক্ষক এক অসুৰ, যাক ঘোঁৰা বা গাধ চেহেৰা বুলি উল্লেখ কৰিছে শাস্ত্ৰত, আৰু সেয়াও প্ৰদৰ্শন কৰা হয়। এই মূৰৰ ভাগ আৰু লগত গা সংযোগ হয়, আৰু সেই পিন্ধি লৈ এজনে তাৰ ভাৱ প্ৰকাশ কৰে। গোপীসকলে কৃষ্ণৰ প্ৰতি প্ৰেম আৰু ভক্তিত আকুল হৈ যমুনা নদীৰ পাৰত কৃষ্ণৰ সতে নৃত্য কৰিব ধৰিলে। ৰাসৰ এক বিশেষ ঐতিহ্য আছে। বিশেষত যিখন প্ৰাচীন ৰাস, সেই ৰাসৰ যি ব্যৱস্থা সেইটো দক্ষিণপাট সত্ৰৰ ঐতিহ্যমণ্ডিত এখন সত্ৰ। গতিকে তাৰ পৰা তাতেই সেই ৰাসৰ আৰম্ভ হোৱাৰ পিছত লাহে 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 সমাজত ৰাসৰ এক প্ৰভাৱ পৰে, আৰু তাৰ ফলস্বৰূপে আমাৰ সত্ৰৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী গড়মূৰ সত্ৰত সম্পূৰ্ণ অভিনয়ৰ দিশটো নাছিল যদিও ৰাসৰ যি পূজা, সেই পূজাভাগ কিন্তু হৈছিল, আৰু তাৰ লগতে দুই এটা অভিনয় ৰাসৰ ৰাখিছিল, যেনে গোপবালকসকলৰ বৃন্দাবনৰ যিখিনি নৃত্য গীত, চুমুকে, কালীয় দমন, এনেকুৱা ধৰণৰ আছিল। কিন্তু সেই নামঘৰৰ পৰাই আমাৰ এই ৰাস সম্পূৰ্ণ ৰাসলীলা বুলি, শ্ৰীকৃষ্ণৰ ৰাসলীলা বুলি সম্পূৰ্ণ সেই ৰাসৰ মৰ্যাদা দি আমাৰ যিগৰাকী সত্ৰাধিকাৰ, বৈকুণ্ঠগামী সত্ৰাধিকাৰ, যিগৰাকী স্বাধীনতা সংগ্ৰামী যুগদ্ৰষ্টা বুলি কয়, যিজন সমাজ সংস্কাৰক বুলি কয়, তেখেতেই এই সম্পূৰ্ণ এই ৰাসখনৰ সৃষ্টি কৰি মঞ্চত যাতে তাক সুন্দৰভাৱে পৰিৱেশন কৰিব পাৰে, যাতে সকলোৰে মনোগ্ৰাহী হয়, আৰু গোটেই ৰাসলীলাৰ যিটো আধ্যাত্মিকতা, তাৰ যিটো ভক্তি মাৰ্গ, সেইটো যাতে পাব পাৰে, সেই ভক্তিতত্বৰ তাৎপৰ্যটো যাতে বুজিব পাৰে, সেইটো লৈ সেই পীতাম্বৰদেৱ গুৰু ঈশ্বৰে ভাগৱতৰ দশমৰ পৰা গোটেই কথাখিনি আনি তেখেতে সেই বিৱৰণটো লিখি সুন্দৰভাৱে মঞ্চস্থ কৰিছিল। গড়মূৰ সত্ৰৰ ৰাসৰ এক বিশেষ বৈশিষ্ট্য আছে, আৰু সেইটো এতিয়ালৈকে ৰক্ষা হৈ আছে, আৰু এতিয়াও অসমৰ বিভিন্ন দৰ্শকসকলে এই গড়মূৰৰ ৰাস বুলি হিয়াও জাৰি চাম বুলি তেওঁলোকে আহি এতিয়াও সেই ৰাস দৰ্শন কৰে। আৰু এটা বিশেষ উল্লেখনীয় যে প্ৰথমতে
ৰাসৰ যিটো চৰিত্ৰ যিখিনি আছিল যি গোপীসকলৰ যি চৰিত্ৰ সেই গোপীসকলৰ চৰিত্ৰটো পুৰুষেই কৰিছিল কিন্তু পীতাম্বৰদেৱ বড়োশ্বৰে ভাবিলে এই ক্ষেত্ৰতো যদি অকণমান মহিলা হিচাপে যদি দিয়া হয় মহিলাৰ চৰিত্ৰখিনি যদি মহিলাক দিয়া হয় গোপীসকলৰ চৰিত্ৰ যদি মহিলাক দিয়া হয় তেতিয়া ৰাসখন আৰু এক তাৰ প্ৰকৃত গোটেই ৰাসখনৰ সুন্দৰ এটা পৰিৱেশ সৃষ্টি হ'ব মানুহে চাই আৰু অকণমান বেছি তাৰ উপভোগ কৰিব পাৰিব তাৰ সৌন্দৰ্যতাটো উপভোগ কৰিব পাৰিব আৰু সঠিকভাৱে সেই ৰূপায়ণ হ'ব এইটোকে তেখেতে চিন্তা কৰি 1900 মই অকণমান পাহৰিছোঁ 45 নে 46 চনত তেখেতে সহ অভিনয়ৰ ব্যৱস্থা কৰিছিল ৰাস প্ৰেম ভক্তিৰসৰ এক মহামেলা ই এক আধ্যাত্মিক মহোৎসৱ ব্ৰহ্মপুত্ৰৰ বিশাল বুকুৰ পৃথিৱীৰ ভিতৰতেই একমাত্ৰ নদীদ্বীপ মাজুলীত প্ৰতি বছৰতেই শৰতৰ পূৰ্ণিমাৰ দিনা উদযাপন কৰা হয় ৰাসলীলা মই শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ এজন বৈষ্ণৱ আৰু 4 বছৰ বয়সতে সত্ৰলৈ আহি প্ৰথমেই সৰুকৃষ্ণ ভাওত অভিনয় কৰি একাধিক্ৰমে অভিনয় কৰি আহি বৰ্তমান মহাৰাসৰ কৃষ্ণ অভিনয় কৰাৰ সৌভাগ্য ঘটিছে আৰু মই ভাবোঁ এনেদৰে এক আধ্যাত্মিক অনুষ্ঠানৰ লগত জড়িত হৈ অভিনয়ত আগবাঢ়িবলৈ সুবিধা পালে মানুহৰ মনতো আধ্যাত্মিকতাৰ স্থান ল'বলৈ সুবিধা পায় দেশী বিদেশী পৰ্যটকৰ সমাগম ঘটে এই মহামেলাতে I'm come from Canada, province of Quebec. Oh, it's so wonderful. I enjoy to meet all the villagers and I really like the smile on each face of the people and the peaceful also. And every people that I met, they are curious to know where I'm come from and they are also gentle with us. Not yet. I saw the people who are on their face, makeup faces, yes, and I will go to see the show after that. সত্ৰনগৰী মাজুলীৰ উদুলি মুদুলি পৰিৱেশত আধ্যাত্মিক চিন্তাৰে প্ৰভাৱিত হৈ মুখৰিত হৈ পৰে মাজুলীৰ ৰাসলীলাই 184 বছৰ অতিক্ৰম কৰিছে 1840 চনত দক্ষিণপাট সত্ৰত আৰম্ভ হৈ পাছলৈ আউনীআটী গড়মূৰ বেঙেনাআটী আদি সত্ৰলৈ প্ৰসাৰিত হৈ পৰে সমগ্ৰ মাজুলীত নামঘৰ সত্ৰৰ আদিৰ পৰা পৰৱৰ্তী কালত এই ৰাসলীলাই মঞ্চলৈও গতি কৰে প্ৰযুক্তিৰ সংযোজনাৰে ৰাসলীলাই এক অন্যতম আকৰ্ষণীয় অনুষ্ঠান হিচাপে এতিয়া পৰিগণিত হৈছে সহ অভিনয়েৰে সমৃদ্ধ হৈ উঠা ৰাসলীলাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈও সক্ষম হৈছে কৃষ্ণই যেতিয়া বাঁহীৰ সুৰত গোপীসকলে নিজৰ গৃহকৰ্ম এৰি তেখেতসকলে কৃষ্ণক পাবৰ কাৰণে বিভিন্ন স্তৰে তেওঁলোক ঢপলিয়াই আহিছিল কোনো গোপীয়ে নিজৰ কেঁচুৱা উমলাই আছিল সেই কেঁচুৱা থৈ পেলাই তেওঁ আঁতৰি আহিল কোনো গোপীয়ে নিজৰ শুই থকাৰ অৱস্থাৰ পৰা কৃষ্ণৰ বাঁহীৰ মাত শুনি কৃষ্ণক পাবৰ কাৰণে তেওঁলোক কৃষ্ণৰ ওচৰলৈ দৌৰি আহিল আৰু আমাৰ এই শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ ৰাসত কোনো গোপীয়ে আপোনালোকে দেখিব যে পানীৰ মাজেদি তেওঁলোক হাতুৰি পেলাই কৃষ্ণক পাবৰ কাৰণে তেওঁলোক ঢাপলিয়াই দৌৰি আহিছে ইয়াৰ মূল লক্ষ্য এইটোৱেই যে কৃষ্ণ লগ পাবলৈ অহাটো হ'ল ভক্তিৰ প্ৰেম আধ্যাত্মিকতা প্ৰেম সেই প্ৰেমৰ মূল লক্ষ্য উদ্দেশ্য হ'ল যে আত্মা আৰু পৰমাত্মাৰ মূল মিলনৰ চাক্ষুষ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈ গৈছে যে আধ্যাত্মিকতা ভক্তি নহ'লে আমি আত্মাই পৰমাত্মাক মিলন আমি কেতিয়াও কৰিব নোৱাৰোঁ গতিকে মই এই ৰাস যি লীলা এই ৰাস যি উৎসৱ ইয়াত আমি যদিও উৎসৱমুখী এক পৰিৱেশত উদযাপন কৰিছোঁ মূলতঃ আধ্যাত্মিকতা ভক্তিৰ যোগেদি আমি অন্ততঃ
আমাৰ প্ৰজন্মটোক অন্তত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সেই যি নৱবৈষ্ণৱ ভক্তি আন্দোলন, সেই আন্দোলনৰ মূল যি লক্ষ্য আৰু উদ্দেশ্য ভক্তি আৰু আধ্যাত্মিকতাৰ মাজেদি লৈ যোৱাৰে এক শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলাত বিশেষভাৱে উদযাপন কৰা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অংকীয়া নাটৰ মাজেদিয়েই নৃত্যধাৰাৰ সৃষ্টি কৰিছিল। সেই নৃত্যধাৰা পৰৱৰ্তী সময়ত সত্ৰানুষ্ঠানসমূহত সি লালিত পালিত হৈ পৰৱৰ্তী সময়ত নৃত্য হিচাপে ডাঙৰ দীঘল হ'ল, যাক কোৱা হ'ল সত্ৰীয়া নৃত্য। অংকীয়া ভাওনাত জন্ম হ'ল, সত্ৰানুষ্ঠানে তাক লালিত পালিত কৰি যি গুৰু শিষ্য জীৱন্ত মৌখিক পৰম্পৰাৰে তুলি লৈ আহিল, সেই নৃত্যই আজি ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰি বিশ্বৰ প্ৰান্তে প্ৰান্তে সত্ৰীয়া নৃত্যই আজি ঘূৰি ফুৰিছে। গতিকে এটা কথাই যে সত্ৰৰ মাজত পৰম্পৰাগত সত্ৰীয়া নৃত্যই চৈধ্য প্ৰসংগৰ মাজত নৃত্য আৰু নৈমিত্তিক প্ৰসংগৰ মাজত ই চৰ্চা, ই গুৰু শিষ্য পৰম্পৰাৰ মাজেদি চলি আহিছে। কিন্তু এই সত্ৰীয়া নৃত্য লাহে লাহে সত্ৰৰ বাহিৰলৈ গৈ ই বিশ্বমুখী হোৱাৰ এটা পৰিৱেশ সৃষ্টি হৈছে। প্ৰেম ভক্তিৰসৰ মায়াৰ জালেৰে সমগ্ৰ মানৱ জাতিৰ কল্যাণ সাধনত ব্ৰতী ৰাসলীলা হৈ পৰক এক মহান দৃষ্টান্ত মানৱ সমাজৰ বাবে। হৰি নাচে